খুব হতাশ হৈ পৰিছে নেকি, নাইবা কেতিয়াবা আপোনাৰ মানে ছুইচাইডৰ এনেকুৱা প্ৰৱণতা ভাৱ আহিছে নেকি? আৰু তেতিয়া আহিছে যদি আপুনি এটা কাম কৰিব, আপোনাৰ যিহেতু সঘনাই এই হতাশজনক কাৰণতে আপোনাৰ মানে ছুইচাইডৰ ভাৱ এটা আহি আছে মনত, আৰু তেতিয়া এটা আপুনি কাম কৰিব লগা হ'ল যে কামটো হ'ল যে আপুনি প্ৰথমতে ভাবিব যে মই মৰিলোঁই আৰু গতিকে মই জীয়াই থাকি লাভ নাই, গতিকে মই মৰিলোঁ। ঠিক আছে, আপুনি ভাবি লওক আপুনি মৰি গ'ল। মৰি যোৱা মানে আপোনাৰ গোটেই অতীত শেষ হৈ গ'ল, কিন্তু আপুনি নমৰিলে। আপুনি মৰিব নালাগে। আপুনি অতীতৰ যিবোৰ ঘটনা পৰিঘটনা, অতীতৰ যিবিলাক মানুহ, যিখন সমাজ বা যিবিলাকক লৈ আপুনি হতাশ হৈছিল, সেই সমাজখন বাদ দিয়ক। নতুনকৈ আপুনি জীৱনটো আকৌ আৰম্ভ কৰক, আৰু তেতিয়া দেখিব আপুনি সঁচাকৈ মানে জীয়াই আছে, আপুনি নমৰে। সেইটো এটা কথা। আৰু আন এটা কথা, যদি আপোনাৰ মানে ধৰক ছুইচাইডৰ বা বেছি আপুনি ডিপ্ৰেছ হৈছে, ছুইচাইডৰ ভাৱ আহিছে, তেতিয়া আপুনি এটা কাম কৰিব, আপোনাৰ অতি বিশ্বস্ত বন্ধু এজনক কওক কথাটো। দুই এজনক যেতিয়া কথাটো ক'ব, সেই মানুহজনে তেতিয়া আপোনাক উদ্ধাৰৰ কাৰণে চেষ্টা কৰিব, আৰু তেওঁ ক'ব যে আপুনি এইটো কৰক, সেইটো কৰক, এইটো কৰক। আপুনি যিবিলাক কথাৰ কাৰণে আপোনাৰ ছুইচাইডৰ ভাৱটো আহিছে বা হতাশ হৈছে, সেই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আপোনাৰ বন্ধুজনে আপোনাক সহায় কৰিব। গতিকে তৎক্ষণাত হতাশ হ'লেই, ডিপ্ৰেশ্যন আহিলেই আপুনি আত্মহত্যাৰ কথাটো নাহিব। আপুনি ভাবক যে আগৰ জীৱনটো সামৰণি কৰি মই এটা নতুন জীৱন আৰম্ভ কৰিম। কেনেকৈ? যে নতুন চিন্তাৰে, নতুন কৰ্মেৰে মই নতুন উদ্যমেৰে জীৱনটো আৰম্ভ কৰিম, আৰু অতীতৰ সকলো কথা, সকলো কাহিনী, সকলো বিষয়বস্তুকে মই বাদ দিম। ভিডিঅ'টো ইমানে, ধন্যবাদ।